Good evening everyone. আজিৰ ভিডিঅ'ত মই DLED সেকেন্ড সেমিষ্টাৰৰ স্কুল ইন্টাৰ্নশিপ ৰিপৰ্টৰ ফাইলখিনিৰ বিষয়ে আলোচনা কৰিম। তো উইদাউট এনি ডিলে লেটস ষ্টাৰ্ট দ্য ভিডিঅ'। প্ৰথমে মই স্কুল ইন্টাৰ্নশিপ ৰিপৰ্টৰ ওপৰত এখন ফৰ্মেট প্ৰস্তুত কৰিছিলোঁ। ইয়াত তোমালোকে যিখন বিদ্যালয়ত ইন্টাৰ্নশিপ কৰিব গৈছা সেইখন বিদ্যালয়ৰ নাম, এড্ৰেছ, তাৰপিছত তোমালোকৰ নিজৰ নাম, ৰোল নম্বৰ, মিডিয়াম এইবোৰ লিখিবা। তাৰপিছত মই দিছোঁ ইয়াত ইনডেক্স অৰ্থাৎ সূচীপত্ৰ। আমাৰ যি 12টা এক্টিভিটি আছে সেই 12টা এক্টিভিটিৰ নাম আৰু পেজ নম্বৰবোৰ মই ইয়াত লিখিছোঁ। এনেকৈ তোমালোকে লিখিবা। নেক্সট আহিল আমাৰ চাৰ্টিফিকেট, অৰ্থাৎ তোমালোকে যিখন বিদ্যালয়ত ইন্টাৰ্নশিপ কৰিব গৈছা বা যাবা সেইখন বিদ্যালয়ৰ প্ৰধান শিক্ষকে তোমাক এখন চাৰ্টিফিকেট দিব যে তোমালোকে তেখেতৰ বিদ্যালয়ত ইন্টাৰ্নশিপ কৰিছা যে তাৰ ওপৰত এটা নথিপত্ৰ অৰ্থাৎ প্ৰমাণপত্ৰ তোমালোকক দিব। তাত তোমালোকৰ নাম, ৰোল নম্বৰ আৰু তোমালোকে যে ইয়াত ইন্টাৰ্নশিপ কৰিছা সেই তাৰ বিষয়ে লিখা থাকিব আৰু লগতে শিক্ষকজনৰ সিগনেচাৰ আৰু ডেট আৰু প্লেচ থাকিব। নেক্সট দিব লাগিব স্বীকৃতি অৰ্থাৎ একনলেজমেণ্ট। এইটো তোমালোকে ইয়াৰ পৰা চাই ল'বা আৰু নিজৰ মতে বনাই লিখিবা। নেক্সট পেজত মই ইয়াত দিছোঁ আৰম্ভণি অৰ্থাৎ স্কুল ইন্টাৰ্নশিপৰ বিষয়ে অলপ আৰম্ভণি লিখিছোঁ যে DLED পাঠ্যক্ৰমৰ এটা গুৰুত্বপূৰ্ণ অংশ হ'ল ইন্টাৰ্নশিপ। এই ইন্টাৰ্নশিপ কাৰ্যসূচীৰ সহায়ত প্ৰশিক্ষাৰ্থীসকলক এখন বিদ্যালয়ৰ বাস্তৱিক পৰিৱেশৰ লগত জড়িত কৰি সেই বিষয়ে জ্ঞান আৰু অভিজ্ঞতা প্ৰদান কৰা হয়। এনেকৈ বহুত কিবা কিবি লিখিছোঁ, তোমালোকে এইবাৰ চাই লৈ নিজৰ মতে বনাই লিখিবা যে তোমালোকে ইন্টাৰ্নশিপৰ কেই তাৰিখৰ পৰা কেই তাৰিখলৈকে কৰিছিলা, কি কৰিছিলা, ইয়াত কি কি বিষয়ে নথিপত্ৰ দাঙি ধৰিবা তাৰ বিষয়ে অলপ লিখিবা। নেক্সট আহিল আমাৰ ইন্টাৰ্নশিপৰ বিদ্যালয়ৰ সৈতে, মানে আমাৰ বিদ্যালয়ত যি ইন্টাৰ্নশিপ কৰিছোঁ সেই আমাৰ ইন্টাৰ্নশিপৰ 6জনীয়া দলটোৰ সৈতে মই এখন ফটো ইয়াত দাঙি ধৰিছোঁ। এইটো অপশ্যনেল, তোমালোকে দিব পাৰা নিদিব পাৰা। তাৰপিছত মই ইয়াত দিছোঁ স্কুল ইন্টাৰ্নশিপৰ লক্ষ্য আৰু উদ্দেশ্য, যে স্কুল ইন্টাৰ্নশিপ কৰিব লাগে তাৰ কি লক্ষ্য বা উদ্দেশ্য কি, মানে আমি এজন ট্ৰেইনী হিচাপে আমাৰ স্কুল ইন্টাৰ্নশিপ কিয় কৰিব লাগে, আমি এইবোৰ উদ্দেশ্যৰ বিষয়ে লিখিছোঁ। যেনেকৈ বিদ্যালয়ৰ পৰিৱেশৰ লগত প্ৰশিক্ষাৰ্থীসকলে শিক্ষক হিচাপে ভালদৰে সমাধান কৰিব জনা, যে আমি বিদ্যালয়ৰ ইন্টাৰ্নশিপ কৰিলে আমি বিদ্যালয়ৰ প্ৰশিক্ষাৰ্থীসকলে শিক্ষক হিচাপে ভালদৰে সমাধান কৰিব পাৰোঁ। তাৰপিছত বিদ্যালয়ৰ পৰিৱেশন ব্যৱহাৰিক জ্ঞান আহৰণ কৰা, ব্যৱহাৰিক বিদ্যালয়ৰ পৰিৱেশৰ শৈক্ষিক কৌশলক বিকাশ কৰা ইত্যাদি বহুত কিবা কিবি লিখিছোঁ। এবাৰ চাই লৈ নিজৰ মতে লিখিবা। তাৰপিছত তোমালোকে আহিল বিদ্যালয়ৰ বিৱৰণ, অৰ্থাৎ তোমালোকে যিখন বিদ্যালয়ত স্কুল ইন্টাৰ্নশিপ কৰিবা বা কৰিছা সেই বিদ্যালয়ৰ নাম, তাৰপিছত বিদ্যালয়খনৰ কিমান তাৰিখ চনত স্থাপন কৰা হৈছিল, বিদ্যালয়খনৰ প্ৰধান শিক্ষকৰ নাম, শ্ৰেণীকক্ষৰ সংখ্যা, বিদ্যালয়খনত কিমানটা শ্ৰেণী আছে, ছাত্ৰ ছাত্ৰী কিমানজন আছে, শিক্ষক শিক্ষয়িত্ৰী কিমানজন আছে, বিদ্যালয়ৰ আকাৰ অৱস্থিতি, মুঠৰ ওপৰত বিদ্যালয়খনৰ ওপৰত এই তথ্য তোমালোকে ইয়াত লিপিবদ্ধ কৰিবা। আজিৰ আমাৰ প্ৰথম এক্টিভিটি আহিল এক্টিভিটি নং 1। ইয়াত কোৱা আছে অবজাৰভেশ্যন অফ টিচিং লাৰ্ণিং প্ৰচেছ এট স্কুল ইনক্লুডিং ক শ্ৰেণী, অৰ্থাৎ বিদ্যালয়ৰ যিমানবোৰ শ্ৰেণী আছে, বিশেষকৈ LP স্কুলবোৰত ক শ্ৰেণীৰ পৰা পঞ্চম শ্ৰেণীলৈকে থাকে। তো এই ক শ্ৰেণীৰ পৰা পঞ্চম শ্ৰেণীলৈকে তোমালোকে ক্লাছবোৰ পৰ্যবেক্ষণ কৰিবা আৰু তাৰে ওপৰত এই এক্টিভিটি 1 নম্বৰটো দিয়া। তোমালোকে এখন ফ্ৰণ্ট পেজ বনাই ল'বা। ফ্ৰণ্ট পেজটো তোমালোকে কম্পিউটাৰৰ পৰা বনাই ল'ব পাৰা অথবা হেণ্ডমেডো বনাব পাৰা। কিন্তু ইয়াত সিগনেচাৰ অফ দ্য হেডমাষ্টাৰ, অৰ্থাৎ যিখন বিদ্যালয় ইন্টাৰ্নশিপ কৰিবা সেইখন বিদ্যালয়ৰ হেডমাষ্টাৰৰ সিগনেচাৰ থকাটো মাষ্ট বি। তো এক্টিভিটি 1ৰ প্ৰথমে আমি লিখিব লাগিব আৰম্ভণি, যে DLED সেকেন্ড সেমিষ্টাৰৰ স্কুল ইন্টাৰ্নশিপ প্ৰগ্ৰামৰ অন্তৰ্গত আমাৰ প্ৰথম কাৰ্যকলাপটোৱে হ'ল শিক্ষণ প্ৰক্ৰিয়াৰ পৰ্যবেক্ষণ, অৰ্থাৎ বিদ্যালয় এখনত কেনেকৈ শিক্ষণ প্ৰক্ৰিয়া কৰা হয় তাৰ আমি পৰ্যবেক্ষণ কৰিব লাগিব আৰু তাৰ কিছুমান নথি পত্ৰ আমি ইয়াত দাঙি ধৰিব লাগিব। তো ইয়াৰ আৰম্ভণি মই অলপ লিখিছোঁ যে মই কেনেকৈ এই এক্টিভিটিটো কৰিছিলোঁ, সৰ্বমুঠ কিমানটা পিৰিয়ড পৰ্যবেক্ষণ কৰিছিলোঁ তাৰ বিষয়ে লিখিছোঁ। ইয়াত মই মুঠতে 10টা ক্লাছ পৰ্যবেক্ষণ কৰিছোঁ, তোমালোকে বেছিকৈও কৰিব পাৰা। তো এই পৰ্যবেক্ষণৰ বাবে প্ৰথমে এটা ফৰ্মেট বনাই ল'ব লাগিব। এইটো হেণ্ডমেডো বনাব পাৰা নতুবা তোমালোকে কম্পিউটাৰ টাইপিঙো কৰিব পাৰা।
মই এইটো কম্পিউটাৰ টাইপিং কৰিছোঁ। ইয়াত ক্লাছৰুম অবজাৰভেশ্যন পাৰফৰ্মাৰ, ইয়াত সন্নিৱিষ্ট কৰা বিষয়বস্তুসমূহ হ'ল নেম অফ ট্ৰেইনিং, অৰ্থাৎ যিহেতু আমাৰ বিদ্যালয়ৰ ইণ্টাৰ্ণশ্বিপৰ আমি ছেকেণ্ড ছেমৰ লগত আমাক ফ'ৰ্থ ছেমৰ ট্ৰেইনিংছবিলাককো পঠাইছিল। তো সেইকাৰণে মই আমাৰ ফ'ৰ্থ ছেমৰ অৰ্থাৎ মোৰ দাদা বাইদেউসকলক অবজাৰ্ভ কৰিছিলোঁ। তোমালোকে বিচাৰিলে সেইখন বিদ্যালয়ৰ শিক্ষক শিক্ষয়িত্ৰীসকলকো পৰ্যবেক্ষণ কৰিব পাৰা। যিহেতু মই আমাৰ দাদা বাইদেউসকলক পৰ্যবেক্ষণ কৰিছোঁ, সেয়ে মই ইয়াত নেম অফ ট্ৰেইনি বুলি লিখিছোঁ। তো মই আমাৰ ছিনিয়ৰৰ নাম লিখিব লাগিব। নেক্সট আহিল আমাৰ নেম অফ স্কুল, অৰ্থাৎ যিখন বিদ্যালয়ত ইণ্টাৰ্ণশ্বিপ কৰিম সেইখন বিদ্যালয়ৰ নাম, এডুকেশ্যনেল ব্লক, ডেট অফ অবজাৰভেশ্যন, কোনদিনা অবজাৰভেশ্যনটো কৰিছিলোঁ, শ্ৰেণী, বিষয়, পাঠ্যক্ৰম মানে লেচন, ইউজ অৰ প্ৰিপাৰেশ্যন অফ লেচন প্লান, অৰ্থাৎ উক্ত শিক্ষকজনে লেচন প্লান প্ৰস্তুত কৰি শিক্ষাৰ্থীসকলক পঢ়াই আছেনে নাই, ইউজ অফ TLM এট ক্লাছৰুম, অৰ্থাৎ টিচিং লাৰ্ণিং মেটেৰিয়েল, অৰ্থাৎ শিক্ষণ সামগ্ৰীৰ ব্যৱহাৰ কৰিছেনে নাই, motivation of student and classroom, formative evaluation done in class, status of homework, consideration of CWS as an at classroom, এনেকৈ বহুত কিবাকিবি বস্তু সোমাই দি তোমালোকে এই ফৰ্মেটটো প্ৰস্তুত কৰি অবজাৰভেশ্যনটো কৰিব লাগিব। আৰু লাষ্টত ছিগনেচাৰ অফ ট্ৰেইনিং, অৰ্থাৎ তোমালোকে নিজৰ ছিগনেচাৰ কৰিব লাগিব। এনেকৈ মই সৰ্বমুঠ 10জন ছিনিয়ৰ দাদা বা বাইদেউক মই পৰ্যবেক্ষণ কৰিছিলোঁ। নেক্সট মই ইয়াত সামৰণি, অৰ্থাৎ এই এক্টিভিটিটো আমাৰ সামৰণি কেনেকৈ কৰিছিলোঁ, আমাৰ এক্টিভিটিটো কৰাত আমাৰ শিক্ষাৰ্থীসকলে সহায় কৰিছিল, কেনেকৈ সহায় কৰিছিল তাৰ বিষয়ে লিখিছোঁ। তাৰপিছতে মই ইয়াত লিখিছোঁ প্ৰাৰ্থনা সভা। এইটো অপশ্যনেল, তোমালোকে লিখিলেও হ'ব নিলিখিলেও হ'ব। মই এনেই লিখিছোঁ যে প্ৰাৰ্থনা সভাৰ এখন বিদ্যালয়ত প্ৰাৰ্থনা সভাৰ কিমান গুৰুত্ব বা প্ৰাৰ্থনা সভা কেনেকৈ কৰা হয় তাৰ লগত জড়িত শৈক্ষিক দিশসমূহ লিখিছোঁ, আৰু লগতে আমাৰ বিদ্যালয়খনৰ প্ৰাৰ্থনা সভাৰ এখন ফটো দাঙি ধৰিছোঁ। তাৰপিছতে আমাৰ আহিল এক্টিভিটি নং 2। ইয়াত দিয়া আছে ডেভেলপিং ষ্টুডেণ্ট প্ৰফাইল অফ এ ক্লাছ ইউজিং MS Excel। তো ইয়াৰ বাবেও তোমালোকে এখন ফ্ৰণ্ট পেজ বনাব লাগিব। এইটো হেণ্ডমেডো বনাব পাৰা অথবা কম্পিউটাৰৰ পৰা বনাব পাৰা। প্ৰথমতে মই ইয়াত দিছোঁ আৰম্ভণি, যে DLEDৰ দ্বিতীয় ষান্মাসিকৰ স্কুল ইণ্টাৰ্ণশ্বিপ প্ৰগ্ৰামৰ অন্তৰ্গত 2A নং কাৰ্যকলাপত এটা শ্ৰেণীৰ শিক্ষাৰ্থীসকলক প্ৰফাইল তথা পৰিচয় পত্ৰৰ বিষয়ে বিৱৰণ প্ৰস্তুত কৰিব দিয়া হৈছিল। অৰ্থাৎ এই কাৰ্যকলাপত আমি কোনো এটা শ্ৰেণীৰ শিক্ষাৰ্থীসকলক আমি এখন প্ৰফাইল বনাব লাগে, অৰ্থাৎ প্ৰতিজন শিক্ষাৰ্থীৰে এটাকে প্ৰফাইল বনাব লাগিব, য'ত আমি বহুতো বিষয় সন্নিৱিষ্ট কৰিব লাগিব। উক্ত বিষয়বোৰ হ'ল শিক্ষাৰ্থীজনৰ নাম, শ্ৰেণী, ৰোল নং, বয়স, লিংগ, ধৰ্ম, শিশুটোৰ CWSN অৰ্থাৎ শিশুজন বিশেষভাৱে সক্ষম নেকি, অভিভাৱকৰ জীৱিকা, শিক্ষাগত অৰ্হতা, শিশুজনৰ ঘৰৰ পৰা বিদ্যালয়লৈ দূৰত্ব, ঘৰুৱা ভাষা, ঘৰখনৰ আৰ্থসামাজিক স্থিতি, শিশুজনৰ শিক্ষণ কৃতিত্ব, ছাত্ৰজনৰ নিয়মানুৱৰ্তিতা, ছাত্ৰজনৰ ঘৰুৱা কাৰ্যৰ পৰিৱেশন, ছাত্ৰজনৰ ভাল লগা কাম আদি কথাবোৰ আমি এই উক্ত ফৰ্মেটত সন্নিৱিষ্ট কৰিব লাগিব। ফৰ্মেটটো তোমালোকে হেণ্ডমেডো বনাব পাৰা অথবা কম্পিউটাৰ টাইপিঙো কৰিব পাৰা। মই ইয়াত কম্পিউটাৰ টাইপিং কৰিছোঁ। আৰু লগতে এটা ইম্পৰ্টেণ্ট কথা, যদি তোমালোকে উক্ত ফৰ্মেটবোৰ অৰ্থাৎ যিবোৰ কাৰ্যকলাপৰ ফৰ্মেটবোৰ মই ইয়াত দেখাম সেইবোৰ যদি পাব বিচৰা তেন্তে মোৰ হোৱাটছআপ নম্বৰত যোগাযোগ কৰিবা, আৰু নহ'লে ভিডিঅ'ৰ ডেছক্ৰিপশ্যন বক্সত দিয়া লিংকত ক্লিক কৰিও তোমালোকে উক্ত ফৰ্মেটসমূহ নতুবা এই গোটেই PDFটো পাব পাৰা। তো ইয়াত মই মুঠতে 30জন ষ্টুডেণ্টৰ প্ৰফাইল বনাইছিলোঁ। ইয়াত মই দিছিলোঁ নেম অফ স্কুল, ক্লাছ অবজাৰ্ভ, নেম অফ ষ্টুডেণ্ট, ৰোল নাম ইত্যাদি কিবা কিবি দিছিলোঁ। এইবাৰ তোমালোকে চাই লৈ নিজৰ মতে বনাই ল'বা। নেক্সট আহিল আমাৰ এক্টিভিটি নম্বৰ 2 B। এই কাৰ্যকলাপত বিদ্যালয়ৰ ছাত্ৰ ছাত্ৰীলৈ ই-ৰিচাৰ্চ লিংক আৰু QR কোডৰ সৈতে পাঠ্যপুথি প্ৰদৰ্শন কৰা হৈছে। প্ৰতিটো পাঠ্যপুথিতে এটাকৈ QR কোড দিয়া থাকে। সেই QR কোডৰ জৰিয়তে আমি কেনেকৈ ই-ৰিচাৰ্চৰ জৰিয়তে ছাত্ৰ ছাত্ৰীসকলক পঢ়িব পাৰে বা পাঠ্যপুথিৰ বিষয়বস্তুসমূহ ই-ৰিচাৰ্চৰ জৰিয়তে লাভ কৰিব পাৰে তাৰে ওপৰত এটা কাৰ্যকলাপ কৰিছিলোঁ।
যে এইটো কেনেকৈ কৰিব লাগে, ইয়াৰ পৰা কি লাভ হয়, এই সকলোবোৰ ছাত্ৰ ছাত্ৰীসকলক বুজাই দিছিলোঁ। তো প্ৰথমতে মই ইয়াত লিখিছোঁ বিদ্যালয়ৰ নাম, তাৰপিছত তাৰিখ, যে কোনদিনা আমি কাৰ্যকলাপটো কৰিছিলোঁ, উদ্দেশ্য অৰ্থাৎ এই কাৰ্যকলাপটোৰ আমাৰ উদ্দেশ্য কি, এই কাৰ্যকলাপটো কিয় কৰিব লাগে। নেক্সট লিখিছিলোঁ মই ইয়াত ক্ৰিয়াকলাপৰ বিৱৰণ, অৰ্থাৎ এই ক্ৰিয়াকলাপটো কেনেকৈ কৰিছিলোঁ, তাৰ লগত ছাত্ৰ ছাত্ৰীসকলৰ আমাৰ কেনেকৈ সহায় কৰিছিল, সেই সকলোবোৰ বিষয়ে মই ইয়াত লিখিছোঁ। নেক্সট লিখিছোঁ শিকনৰ ফলাফল, অৰ্থাৎ এই কাৰ্যকলাপৰ ফলত ছাত্ৰ ছাত্ৰীসকলৰ কেনেকৈ লাভান্বিত হ'ল, এই সকলোবোৰ লিখিব লাগিব। নেক্সট পৰামৰ্শ, যে ছাত্ৰ ছাত্ৰীসকলক আমি কি পৰামৰ্শ দিম কাৰ্যকলাপটোৰ জৰিয়তে, এইবোৰ লিখিব লাগিব। নেক্সট মই ইয়াত আমাৰ এই কাৰ্যকলাপটোৰ কৰা এখন ফটো মই ইয়াত দাঙি ধৰিছোঁ। তাৰপিছত আমাৰ আহিল এক্টিভিটি নং 3। ইয়াত দিয়া আছে ইণ্টাৰেকশ্যন এণ্ড ডায়লগ উইথ ষ্টুডেণ্ট, অৰ্থাৎ শিক্ষাৰ্থীসকলৰ লগত ইণ্টাৰেকশ্যন আৰু ডায়লগ, অৰ্থাৎ শিক্ষাৰ্থীসকলক বহুতো কথোপকথনৰ জৰিয়তে বা কাৰ্যকলাপৰ জৰিয়তে তেওঁলোকৰ লগত ইণ্টাৰেক্ট কৰিব লাগিব আৰু ডায়লগৰ জৰিয়তে তেওঁলোকৰ লগত কথোপকথন কৰিব লাগিব। তো ইয়াৰ বাবে মই এটা ফ্ৰণ্ট পেজ বনাই লৈছিলোঁ। নেক্সট আহিল আমাৰ মই ইয়াত আৰম্ভণিত দিছিলোঁ যে DLED দ্বিতীয় ষান্মাসিকৰ ইণ্টাৰ্ণশ্বিপৰ কাৰ্যসূচীৰ অন্তৰ্গত 3 নং কাৰ্যকলাপটোৰ শিক্ষাৰ্থীসকলৰ লগত ইণ্টাৰেকশ্যন এণ্ড ডায়লগ কৰিবলৈ নিৰ্দেশ দিয়া হৈছে। তো এনেকৈ আৰম্ভণি কিবা কিবি লিখিছিলোঁ, তোমালোকে এবাৰ চাই ল'বা। তাৰপিছতে শ্ৰেণী নিৰ্বাচন, যে আমি এই কাৰ্যকলাপটোৰ বাবে কোনটো শ্ৰেণী নিৰ্বাচন কৰিছিলোঁ, যে মই কোনটো শ্ৰেণীত গৈ কাৰ্যকলাপটো কৰিম বা কিমানজন ষ্টুডেণ্টক লগত লৈ কাৰ্যকলাপটো কৰিম, এই সকলোবোৰ সন্নিৱিষ্ট কৰিছিলোঁ। নেক্সট ছাত্ৰ ছাত্ৰীক সঁহাৰি, যে ছাত্ৰ ছাত্ৰীসকলে এই কাৰ্যকলাপটো কেনেকৈ সঁহাৰি দিছিল, মানে তেওঁলোকে আমাক কেনেকৈ সহায় কৰিছিল, কেনেকৈ কি কৰিছিল, সকলোবোৰ ইয়াত লিখিছোঁ। নেক্সট ফলাফল, অৰ্থাৎ এই কাৰ্যকলাপটো কৰি আমাৰ কি ফল পালোঁ, অৰ্থাৎ এই কাৰ্যকলাপটো কৰি আমাৰ কি ছাত্ৰ ছাত্ৰীসকল বা আমি কেনেকৈ লাভান্বিত হ'লোঁ, এই সকলোবোৰ লিখিব লাগিব। এনেকৈ বহুত কিবা কিবি বৰ্ণনা কৰিছিলোঁ। নেক্সট আহিল আমাৰ এই কাৰ্যকলাপটোৰ ফৰ্মেটটো, অৰ্থাৎ তোমালোকে ফৰ্মেটটো নিজে হেণ্ডমেডকৈ বনাব পাৰা অথবা কম্পিউটাৰৰ পৰা বনাব পাৰিবা। মই কম্পিউটাৰৰ পৰাই বনাইছোঁ। ইয়াত আমি ছাত্ৰ ছাত্ৰীসকলক কিছুমান প্ৰশ্ন কৰিব লাগিব আৰু এই প্ৰশ্নবোৰ তেওঁলোকে কেনেকৈ আমাক উত্তৰ দিয়ে বা উত্তৰ দিব পাৰিছেনে নাই ভালদৰে, এই সকলোবোৰ বিষয়বস্তু আমি চাব লাগিব, তেওঁলোকৰ লগত ইণ্টাৰেক্ট কৰিব লাগিব। তো মই ইয়াত প্ৰথমতে কুৱেশ্যন কৰিছিলোঁ যে হোৱাট ইজ ইয়ৰ নেম, তেওঁলোকক প্ৰশ্ন কৰিব লাগে যে হোৱাট ইজ ইয়ৰ নেম, আৰু তেওঁলোকে উত্তৰ দিব, তেওঁলোকৰ নামটো ইয়াত লিখিব লাগিব। তাৰপিছত হাউ মেনি ব্ৰাদাৰ এণ্ড ছিষ্টাৰ ডু ইউ হেভ, এনেকৈ বহুত কিবা কিবি কুৱেশ্যন তেওঁলোকক কৰিছিলোঁ আৰু এই কুৱেশ্যনবোৰৰ উত্তৰবোৰ ইয়াত লগতে লিখিছোঁ। আৰু শেষত ছিগনেচাৰ অফ দ্য ট্ৰেইনী, অৰ্থাৎ মোৰ নিজৰ ছিগনেচাৰ ইয়াত আছে। এই কাৰ্যকলাপটো মই সৰ্বমুঠ 30জন ষ্টুডেণ্টক লৈ কৰিছিলোঁ। নেক্সট আহিল এক্টিভিটি নং 4। ইয়াত 4ৰ A নম্বৰ দিয়া আছে ৰিভিউ অফ স্কুল টেক্সট বুকছ, অৰ্থাৎ বিদ্যালয়ৰ যিবোৰ পাঠ্যপুথি আছে সেই পাঠ্যপুথিবোৰৰ ওপৰত মন্তব্য, অৰ্থাৎ পাঠ্যপুথিবোৰৰ ভাল বা বেয়া দিশবোৰ বা পাঠ্যপুথিবোৰ কেনেধৰণে প্ৰস্তুত কৰিছে, কি তাত সন্নিৱিষ্ট কৰিছে, কি কৰা নাই, এই সকলোবোৰৰ বিষয়ে এটা কাৰ্যকলাপ কৰিব লাগে। আৰু B নম্বৰ দিয়া আছে ডিজাইনিং এক্টিভিটিজ মেটেৰিয়েলছ টু এছেছ ৰাইটিং স্কিল বেছড অন ক্লাছ ৱাইজ লাৰ্ণিং আউটকাম। তো এনেকৈ তোমালোকে ফ্ৰণ্ট পেজ এখন বনাব লাগিব। তাৰপিছত ইয়াত এক্টিভিটি 4ৰ A বিষয়, মানে এইটো কিহৰ ওপৰত এক্টিভিটিটো কৰিব কৈছে তাৰ বিষয়ে লিখিছোঁ। তাৰপিছত শিৰোনাম, যে এই কাৰ্যকলাপটোৰ বাবে মই কোনটো শ্ৰেণীৰ কোনটো পাঠ্যপুথি নিৰ্বাচন কৰিছিলোঁ, তাৰপিছত এই পাঠ্যপুথিখনৰ প্ৰকাশক কোন আছিল, পাঠ্যপুথিখনৰ ভাষা, লক্ষ্য, মুঠ অধ্যায় কিমানটা অধ্যায় আছিল, তাৰপিছত পাঠ্যপুথিৰ সামগ্ৰিক চমু পৰ্যালোচনা, অৰ্থাৎ এই পাঠ্যপুথিৰ ওপৰত চমু পৰ্যালোচনা দাঙি ধৰিব লাগিব, যে পাঠ্যপুথিৰ ভাল বা বেয়া দিশবোৰ ইত্যাদি কিবা কিবি। তাৰপিছত পাঠ্যপুথিৰ গঠন আৰু প্ৰদৰ্শন, ইয়াত মই লিখিছোঁ অধ্যয়নৰ বিন্যাস, দৃশ্য উপাদান, নেক্সট বাস্তৱিক উদাহৰণ, কাৰ্যকলাপ QR কোড, উন্নয়ন ক্ষেত্ৰ, শব্দ সমীক্ষাৰ অধিক পৰিমাণ, সাংস্কৃতিক উপযোগিতা, শিক্ষা মূল্য, আৰু শেষত সামৰণি, যে সামগ্ৰিকভাৱে 4ৰ্থ শ্ৰেণীৰ গণিত পাঠ্যপুথি এটা সুশৃংখল আৰু সজীৱভাৱে পৰিকল্পিত শিক্ষামূলক সামগ্ৰী। ই প্ৰয়োজনীয় বিষয়বস্তুৰ সংহিতাপূৰ্ণ ব্যাখ্যা দিয়ে আৰু ছাত্ৰ ছাত্ৰীসকলৰ আগ্ৰহ জাগ্ৰত কৰে। কিছু উন্নত অনুশীলনী আৰু সাংস্কৃতিক উপযোগী উদাহৰণ সংযোগ কৰিলে ই আৰু অধিক ফলপ্ৰসূ হ'ব। অৰ্থাৎ এটা পাঠ্যপুথিত থকা বস্তুবোৰ পাঠ্যপুথিখনৰ
বিষয়ে ভাল বা বেয়া দিশবোৰ এই সকলোবোৰ এই কাৰ্যকলাপ কৰিব লাগিব। নেক্সট আহিল আমাৰ এক্টিভিটি নং 4 বি। প্ৰথমতে ইয়াত বিষয় লিখিব লাগিব যে প্ৰাথমিক শ্ৰেণীৰ বাবে শ্ৰেণীভিত্তিক শিক্ষাৰ ফলাফলৰ ওপৰত আধাৰিত লিখন কৌশল উন্নয়ন কৰিবলৈ কাৰ্যকলাপৰ সামগ্ৰী। তাৰপিছত আৰম্ভণিত মানে এই কাৰ্যকলাপটো আমি কেনেকৈ কৰিছিলোঁ, কি কৰা নাছিলোঁ, কি কৰিছিলোঁ, কি ছাত্ৰ ছাত্ৰীসকলে আমাক কেনেকৈ সহায় কৰিছিল, এই সকলোবোৰ ইয়াত লিখিব লাগিব। তাৰপিছত এই কাৰ্যকলাপৰ বাবে মই কোনটো শ্ৰেণী নিৰ্বাচন কৰিছিলোঁ, মই যিহেতু প্ৰথম শ্ৰেণী নিৰ্বাচন কৰিছিলোঁ। তাৰপিছত শিক্ষণৰ ফলাফল, এই কাৰ্যকলাপটোৰ জৰিয়তে কি ফল লাভ কৰিলে ছাত্ৰ ছাত্ৰীসকলে, এইবোৰ লিখিছিলোঁ। নেক্সট আহিল কাৰ্যকলাপ 1, যে আমি 1 নম্বৰ কাৰ্যকলাপটো কি কৰিছিলোঁ, ইয়াৰ লক্ষ্য কি। তাৰপিছত কাৰ্যকলাপ 2, ইয়াৰ পদ্ধতি, সামগ্ৰী, লক্ষ্য, শ্ৰেণী, শিক্ষণৰ ফলাফল। কাৰ্যকলাপ 1, বিস্তাৰণ, সামগ্ৰী, পদ্ধতি ইত্যাদি বহুত কিবা কিবি লিখিছিলোঁ। তোমালোকে চাই লৈ নিজৰ মতে বনাই লিখিবা। আৰু শেষত মই এটাকে প্ৰমাণ পত্ৰ দাঙি ধৰিছিলোঁ, এই যে ইয়াৰ প্ৰমাণ পত্ৰ। এতিয়া আহিল আমাৰ এক্টিভিটি নং 5। ইয়াত দি আছে কেছ ষ্টাডি অন ইম্পেক্ট অফ পভাৰ্টি ইন এডুকেশ্যনেল ডেভেলপমেণ্ট অফ এ লাৰ্ণাৰ। অৰ্থাৎ এজন শিকাৰুৰ শৈক্ষিক অৰ্হতাৰ ওপৰত দৰিদ্ৰতাই কেনেকৈ হেঙাৰ হিচাপে থিয় দিয়ে তাৰে ওপৰত এখন কেছ ষ্টাডি কৰিব লাগিব, অৰ্থাৎ ঘটনা অধ্যয়ন কৰিব লাগিব। অৰ্থাৎ শিক্ষাৰ্থীসকলৰ সৈতে আমি মুখামুখি হৈ তেওঁলোকৰ গাৰ্জিয়ানৰ লগত বা তেওঁলোকৰ লগত আমি মুখামুখি হৈ ঘটনা অধ্যয়ন কৰিব লাগিব যে তেওঁলোকে দৰিদ্ৰতাই তেওঁলোকক কেনেদৰে তেওঁলোকৰ এডুকেশ্যনেল ডেভেলপমেণ্ট অৰ্থাৎ শৈক্ষিক বিকাশত বাধা দি আছে। তাৰ বাবে তোমালোকে এখন ফ্ৰণ্ট পেজ বনাব লাগিব। তাৰপিছত আৰম্ভণি। নেক্সট মই অধ্যয়নৰ উদ্দেশ্য, অৰ্থাৎ এই অধ্যয়নৰ উদ্দেশ্যসমূহ কি, অধ্যয়ন কৰিলে কি লাভ হয়, এই সকলোবোৰ ইয়াত লিখিছোঁ। তাৰপিছত মই ইয়াত লিখিছোঁ টাইটেল। তাৰপিছত শিশুৰ ঘটনা অধ্যয়নৰ প্ৰবত্ত, অৰ্থাৎ মই যিজন শিশুক ঘটনা অধ্যয়ন কৰিছিলোঁ তেওঁৰ প্ৰবত্ত, এই প্ৰবত্তখিনি তেওঁলোকৰ ঘৰত গৈ তেওঁলোকৰ অভিভাৱকৰ লগত কথোপকথন কৰি আমি ল'ব লাগিব। ইয়াত সন্নিৱিষ্ট বিষয়বস্তুসমূহ হ'ল বিদ্যালয়, অৰ্থাৎ শিক্ষাৰ্থীজন কোন বিদ্যালয়ত পঢ়ে, তাৰপিছত গাঁও, তেওঁ বাস কৰা গাঁওখনৰ নাম, ডাক সূচাংক, ছাত্ৰ ছাত্ৰীজনৰ নাম, পিতৃৰ নাম, মাতৃৰ নাম, জন্মৰ তাৰিখ, তাৰপিছত লিংগ, শ্ৰেণী, থানা, জিলা, অভিভাৱকৰ জীৱিকা, অভিভাৱকৰ শিক্ষাগত অৰ্হতা, ছাত্ৰ ছাত্ৰীৰ পৰিয়ালৰ সদস্য, শিক্ষণ দক্ষতা, শিশুটি বিশেষভাৱে সক্ষম নেকি, অভিভাৱকৰ মাহিলী আয় ইত্যাদি বস্তুবোৰ সন্নিৱিষ্ট কৰি এখন ফৰ্মেট বনাব লাগিব। তাৰপিছত ঘটনা নিৰীক্ষণ আৰু বৰ্ণনা, যে ঘটনাটো আমি নিৰীক্ষণ কৰি কি পালোঁ, ঘটনাটো নিৰীক্ষণ কৰি আমি তাৰ বিষয়ে আমি ইয়াত বৰ্ণনাই লিখিব লাগিব। নেক্সট ঘটনাটো অধ্যয়ন কৰি কি পালোঁ, যে আমি ঘটনাটো অধ্যয়ন কৰি কি পালোঁ, তেওঁৰ শিক্ষাৰ্থীজনৰ ঘৰত গৈ আমি ঘটনা অধ্যয়ন কৰিব লাগিব, তেওঁৰ সৈতে কথোপকথনত জড়িত হৈ আমি তেওঁলোকৰ মনৰ ভাৱ বা তেওঁলোকৰ পৰিৱেশটোৰ সৈতে বুজ লৈ কি পালোঁ সেই বিষয়ে ইয়াত লিখিব লাগিব। তাৰপিছত শিশুটিৰ ওপৰত লোৱা পদক্ষেপৰ বিৱৰণ, যে শিশুটিৰ এই ঘটনাবোৰ অধ্যয়ন কৰি তেওঁৰ ওপৰত আমি কি পদক্ষেপ ল'ব পাৰোঁ, যে তেওঁলোকক আমি আৰ্থিকভাৱে সাহায্য কৰিব পাৰোঁ বা তেওঁক আমি সান্তনা দি বহুত কিবাকিবি বুজনি দি তেওঁৰ গাৰ্জিয়ানক বুজাই ইত্যাদি বহুত প্ৰকাৰে তেওঁক আমি সহায় কৰিব পাৰোঁ, এই পদক্ষেপৰ বিষয়ে বিৱৰণ দিব লাগিব। তাৰপিছত সিদ্ধান্ত, যে আমি ঘটনাটো অধ্যয়ন কৰি কি সিদ্ধান্তত উপনীত হ'লোঁ, যে ছাত্ৰ ছাত্ৰীসকলৰ অভিভাৱকৰ লগত আমি কি সিদ্ধান্ত তেওঁলোকক ল'বলৈ পৰামৰ্শ দিলোঁ ইয়াত লিখিব লাগিব। নেক্সট আমাৰ পৰামৰ্শ, যে ছাত্ৰ ছাত্ৰীসকলক অভিভাৱক আমি কি পৰামৰ্শ দিলোঁ সকলোবোৰ ইয়াত লিখিব লাগিব। আৰু শেষত সামৰণি, যে শিশুটিৰ সমস্যাসমূহ ভালদৰে চালি চাই আমি যিবোৰ ব্যৱস্থা কৰিছিলোঁ সেই ব্যৱস্থাসমূহ কাৰ্যকৰী কৰাৰ পিছত শিশুটিৰ সমস্যাসমূহ লাহে লাহে কমি গৈ আছে, অৰ্থাৎ আমি কেনেকৈ ঘটনা অধ্যয়নটো কৰিছিলোঁ, তাৰ ফলত ছাত্ৰ বা ছাত্ৰীজনৰ কি লাভান্বিত হ'ল সেই সকলোবোৰ লিখি আমি সামৰণি দি এই কাৰ্যকলাপটো সামৰণি মাৰিব লাগিব। ইয়াত মই ঘটনা অধ্যয়ন কৰা ছাত্ৰী আৰু তেওঁৰ মাতৃৰ সৈতে এখন ফটো ইয়াত দাঙি ধৰিছোঁ। তাৰপিছত আৰু এজন শিক্ষাৰ্থীৰ ঘটনা অধ্যয়ন, মই মুঠ 2টা শিক্ষাৰ্থীৰ ঘটনা অধ্যয়ন কৰিছিলোঁ, তোমালোকে ইয়াৰ পৰা চাই ল'বা। নেক্সট আহিল আমাৰ এক্টিভিটি নং 6, অৰ্গেনাইজেশ্যন অফ মক পাৰ্লিয়ামেণ্ট অন কাৰেণ্ট ছ'চিয়েল ইছ্যু। তোমালোকে প্ৰথমে এখন ফ্ৰণ্ট পেজ বনাই ল'বা। নেক্সট আহিল বিষয়,
এই এক্টিভিটিটোৰ বিষয়বস্তু যে সামগ্ৰিক সামাজিক সমস্যাসমূহৰ ওপৰত মক সংসদৰ আয়োজন, অৰ্থাৎ এখন মক সংসদ আয়োজন কৰিব লাগিব। তাৰপিছত ইয়াত তাৰিখ যে কোনদিনা এই মক সংসদখন আয়োজন কৰিছিলা, তাৰপিছত স্থান ক'ত আয়োজন কৰিছিলা, উদ্দেশ্য এই কাৰ্যকলাপটোৰ উদ্দেশ্য কি, ভূমিকা, এই কাৰ্যকলাপটো সুচাৰুৰূপে পালন কৰাত তোমালোকক শিক্ষাৰ্থীসকলে কেনেকৈ সহায় কৰিছিল বা উক্ত বিদ্যালয়ৰ শিক্ষক শিক্ষয়িত্ৰীসকলে তোমালোকে কেনেকৈ সহায় কৰিছিল, এই সকলোবোৰ তেওঁলোকৰ ভূমিকাবোৰ ইয়াত লিখিব লাগিব। নেক্সট কাৰ্যসূচী যে উক্ত কাৰ্যকলাপটো বা উক্ত অনুষ্ঠানটো কেনেকৈ তোমালোকে পালন কৰিছিলা তাৰ ওপৰত এখন কাৰ্যসূচী বৰ্ণনা কৰিব লাগিব। নেক্সট আলোচনা কৰা বিষয়সমূহ যে সেই অনুষ্ঠানটোত তোমালোকে কি কি বিষয়ৰ ওপৰত আলোচনা ৰাখিছিলা। ইয়াত উদাহৰণস্বৰূপে মই ক'বলৈ লৈছোঁ পৰিৱেশ প্ৰদূষণ আৰু ইয়াৰ প্ৰভাৱ। আমি উক্ত অনুষ্ঠানটোত পৰিৱেশ প্ৰদূষণ আৰু ইয়াৰ প্ৰভাৱৰ বিষয়ে ছাত্ৰ ছাত্ৰীসকলক আলোচনা কৰিছিলোঁ। তাৰপিছত স্বাস্থ্য আৰু পৰিচ্ছন্নতা, ছ'চিয়েল মিডিয়াৰ ইতিবাচক নেতিবাচক দিশ ইত্যাদি বহুতো কথা আলোচনা কৰি সকলোবোৰ কথা ইয়াত লিখিছোঁ। তাৰপিছত শিক্ষাৰ অধিকাৰ আৰু বহুত কিবাকিবি। নেক্সট আমাৰ ছাত্ৰ ছাত্ৰীসকলৰ অৱদান যে উক্ত অনুষ্ঠানটো সুচাৰুৰূপে পালন কৰা ছাত্ৰ ছাত্ৰীসকলে আমাক কেনেকৈ সহায় কৰিছিল, এই সকলোবোৰ কথা ইয়াত লিখিব লাগিব। আৰু শেষত কাৰ্যসূচীৰ ফলাফল যে উক্ত কাৰ্যসূচীটো কৰি আমি কি ফল লাভ কৰিলোঁ, অৰ্থাৎ ছাত্ৰ ছাত্ৰীসকলক এই কাৰ্যসূচীৰ দ্বাৰা কিবা শিকিব পাৰিলে নে নোৱাৰিলে, এই কাৰ্যকলাপটি ছাত্ৰ ছাত্ৰীসকলক কেনেকৈ উপকৃত কৰিলে, এই সকলোবোৰ ইয়াত লিখিব লাগিব। আৰু সৰ্বশেষত মন্তব্য যে তুমি এজন ট্ৰেইনিং হিচাপে কি মন্তব্য দিব বিচাৰা, এইখিনি লিখি এই কাৰ্যকলাপটো সামৰণি মাৰিব লাগিব। আৰু শেষত মই আমাৰ এই এক্টিভিটিৰ ফটো এখন ইয়াত দাঙি ধৰিলোঁ। নেক্সট আহিল আমাৰ এক্টিভিটি নম্বৰ 7 যে ক্ৰিয়েটিভ ৰাইটিং, পয়েম, ষ্টৰী, ৰোল প্লে, নিউজ ৰিডিং, ফোক ডান্স, ইলাষ্ট্ৰেশ্যন এটচেট্ৰা। ক্ৰিয়েটিভ ৰাইটিং অৰ্থাৎ সৃজনীমূলক লিখনি। তাৰ ভিতৰত যেনেকুৱা পয়েম অৰ্থাৎ কবিতা, তোমালোকে ছাত্ৰ ছাত্ৰীসকলক কবিতা লিখিব দিবা। তাৰপিছত ষ্টৰী মানে গল্প, প্ৰবন্ধ, কাহিনী ইত্যাদি। তাৰপিছত ৰোল প্লে মানে নাটক, নিউজ ৰিডিং সংবাদ পঠন, ফোক ডেন্স মানে লোকনৃত্য ইত্যাদি কাৰ্যকলাপবোৰ কৰিব লাগিব। ইয়াৰ ওপৰত এখন ফ্ৰণ্ট পেজ বনাই ল'বা। তাৰপিছতে দিব লাগিব আৰম্ভণি যে উক্ত কাৰ্যকলাপটো আমি কেনেকৈ কৰিছিলোঁ, উক্ত কাৰ্যকলাপবোৰ কি কি ৰাখিছিলোঁ। তাৰপিছত যেনেকৈ কবিতা, সাধুকথা, অভিনয়, সংবাদ পঢ়া, বিভিন্ন ধৰণৰ লোকনৃত্য ইত্যাদি এই সকলোবোৰ বিষয়ে ইয়াত লিখিব লাগিব আৰম্ভণিতে। তাৰপিছত লিখিব লাগিব তাৰপিছত ছেপাৰেটকৈ আমি যিবোৰ কাৰ্যকলাপ কৰিলোঁ সেইবোৰৰ বিষয়ে লিখিব লাগিব। প্ৰথমতে আমি কৰিছিলোঁ কবিতা আবৃত্তি। ইয়াৰ বাবে আমি ছাত্ৰ ছাত্ৰীসকলক তেওঁলোকৰ ইচ্ছামতে যিকোনো কবিতা লিখি সেইখন আবৃত্তি কৰিব দিছিলোঁ। তাৰে ওপৰত এখন পিকচাৰ মই ইয়াত দাঙি ধৰিলোঁ যে আমি এই এক্টিভিটিটো কোনদিনা কৰিছিলোঁ, কেনেকৈ কৰিছিলোঁ, ছাত্ৰ ছাত্ৰীসকলে আমাক কেনেকৈ সহায় কৰিছিল, তেওঁলোকৰ উৎসাহ আগ্ৰহ ইত্যাদি সকলোবোৰ কথা ইয়াত লিখিব লাগিব। তাৰপিছতে আহিল আমাৰ সাধুকথা বা গল্প লিখন। আমি ছাত্ৰ ছাত্ৰীসকলক যিকোনো সাধু বা গল্প লিখিব দিছিলোঁ। উক্ত কাৰ্যকলাপটোৰ আমি এখন পিকচাৰ দাঙি ধৰিলোঁ ইয়াত যে আমি এই কাৰ্যকলাপটো কোনদিনা কেনেকৈ কৰিছিলোঁ, কি কি বিষয়বস্তু ৰাখিছিলোঁ বা ছাত্ৰ ছাত্ৰীসকলক আমাক কেনেকৈ সহায় কৰিছিল, তেওঁলোকৰ উৎসাহ আগ্ৰহ, তেওঁলোকৰ ইচ্ছা এই সকলোবোৰৰ বিষয়ে লিখিব লাগিব। তাৰপিছতে ৰোল প্লে মানে অৰ্থাৎ নাটক বা অভিনয়। ছাত্ৰ ছাত্ৰীসকলে আমাক এখন ধুনীয়া নাটক কৰি দেখুৱাইছিল, তাৰ এখন পিকচাৰ আমি ইয়াত দাঙি ধৰিছোঁ। উক্ত কাৰ্যকলাপটো আমি কোনদিনা কৰিছিলোঁ, কেনেকৈ কৰিছিলোঁ, উক্ত কাৰ্যকলাপটোত আমাক ছাত্ৰ ছাত্ৰীসকলে কেনেকৈ সহায় কৰিছিল বা উক্ত বিদ্যালয়ৰ শিক্ষক শিক্ষয়িত্ৰীসকলে আমাক কেনেকৈ সহায় কৰিছিল এই সকলোবোৰ বিষয়বস্তু ইয়াত লিখিছিলোঁ। কাৰ্যকলাপটোৰ বাবে ছাত্ৰ ছাত্ৰীসকলে আমাক ইমান ধুনীয়া নাটক প্ৰদৰ্শন কৰি দেখাইছিল, তাৰ বাবে আমি উক্ত বিদ্যালয়ৰ শিক্ষক শিক্ষয়িত্ৰীসকলক বিশেষভাৱে ধন্যবাদ জনাব বিচাৰিছোঁ। তাৰপিছতে আহিল আমাৰ সংবাদ পঢ়া। আমি ছাত্ৰ ছাত্ৰীসকলক বিভিন্ন সংবাদ পঢ়িব দিছিলোঁ। সংবাদ কেনেকৈ পঢ়িব লাগে, কেনেকৈ কি কৰিব লাগে সকলোবোৰ বুজাই দিছিলোঁ। তাৰপিছতে এইটো আমি কোনদিনা কেনেকৈ কৰিছিলোঁ, কাৰ উপস্থিতিত কৰিছিলোঁ, কোনে কোনে আমাক হেল্প কৰিছিল সেই সকলোবোৰ লিখিছোঁ। নেক্সট আহিল আমাৰ লোকনৃত্য। এই কাৰ্যকলাপটোৰ এখন পিকচাৰ আমি ইয়াত দাঙি ধৰিছোঁ। একেখিনি কথাই যে লোকনৃত্য এই কাৰ্যকলাপটো কোনদিনা কৰিছিলোঁ, কেনেকৈ কৰিছিলোঁ। আৰু এটা কথা নক'লে নহয় যে উক্ত কাৰ্যকলাপটো ল'ৰাতকৈ ছোৱালীৰ সংখ্যা আমি বেছি দেখিছিলোঁ। লগতে আমি কাৰ্যকলাপটো তেওঁলোকৰ লগত আমিও মাজে মাজে যোগদান কৰিছিলোঁ। তাৰে এখন পিকচাৰ মই ইয়াত দাঙি ধৰিছোঁ।
তাৰপিছত এই কাৰ্যকলাপৰ ভাল দিশবোৰ বা কাৰ্যকলাপটো কৰি আমি কি উপকৃত হ'লোঁ, কেনেকৈ উপকৃত হ'লোঁ, এই কাৰ্যকলাপবোৰ ছাত্ৰ ছাত্ৰীসকলক কেনেকৈ লাভান্বিত কৰে, এই সকলোবোৰ কথা লিখি সামৰণি দি এই কাৰ্যকলাপটো শেষ কৰিলোঁ। তাৰপিছতে আহিল আমাৰ এক্টিভিটি নং 8। তাৰপিছতে ইয়াত মই দিছোঁ আৰম্ভণি, যে এই কাৰ্যকলাপটো কেনেকৈ কৰিছিলোঁ, ইয়াত কি কি বিষয়বস্তু আছিল সকলোবোৰ ইয়াত লিখিছিলোঁ। ইয়াত বিষয়বস্তুবোৰ হ'ল বিভিন্ন ধৰণৰ হাতেৰে বনোৱা, কাগজেৰে তৈয়াৰী, কাগজৰ টুকুৰাৰে কলাজ বনোৱা, পুতলা বনোৱা, খাম বনোৱা, মাটিৰ বস্তু বনোৱা ইত্যাদি বিষয়বোৰ, লগতে আলপনা, মেহেন্দি ইত্যাদি বহুতো বিষয়বস্তু এই কাৰ্যকলাপৰ লগত জড়িত হৈ আছিল। যিহেতু ইয়াত কোৱা হৈছে অৰ্গেনাইজেশ্যন অফ ৱৰ্ক এডুকেশ্যন, ৱৰ্ক এডুকেশ্যন মানে কৰ্মশিক্ষা, আৰু এই কৰ্মশিক্ষাৰ মূলতে হ'ল হাতে কামে কৰা শিক্ষা। বিভিন্ন ধৰণৰ হাতে কামে কৰা শিক্ষাবোৰে ছাত্ৰ ছাত্ৰীসকলক শৈক্ষিক দিশত আগবাঢ়িবলৈ কি ধৰণে সুবিধা প্ৰদান কৰে তাৰ বিষয়ে ইয়াত লিখিব লাগিব। যে কৰ্মশিক্ষাৰ উদ্দেশ্যসমূহ, এই কৰ্মশিক্ষাৰ উদ্দেশ্যবোৰ কি কি সেই বিষয়ে লিখিব লাগিব। তাৰপিছত আমি তাতে কাৰ্যকলাপবোৰ দাঙি ধৰিছিলোঁ। প্ৰথমতে আমি কৰিছিলোঁ কলাজ প্ৰস্তুতকৰণ। আমি ছাত্ৰ ছাত্ৰীসকলক প্ৰথম কলাজ কেনেকৈ প্ৰস্তুত কৰিব লাগে সেইটো শিকাই দিছিলোঁ আৰু তেওঁলোকক কলাজ বনাই আনিব দিছিলোঁ, আৰু তেওঁলোকে আমাক ইমান ধুনীয়াকৈ কলাজ বনাই দেখুৱাইছিল যে আমি বহুত আনন্দিত হৈছিলোঁ। তাৰে এখন ফটো মই ইয়াত দাঙি ধৰিছোঁ। আমি এই কাৰ্যকলাপটো কোনদিনা কেনেকৈ তেওঁলোকক শিকাইছিলোঁ, কি কি বস্তু ব্যৱহাৰ কৰিছিলোঁ, বা কলাজ মানে কি, কলাজ কেনেকৈ বনাব লাগে ইত্যাদিবোৰ বুজাই দিছিলোঁ, আৰু এইটো কাৰ্যকলাপ কেনেকৈ পালন কৰিছিলোঁ, সুচাৰুৰূপে পালন হৈছিল, ছাত্ৰ ছাত্ৰীসকলে আমাক কেনেকৈ সহায় কৰিছিল, এই সকলোবোৰ আকৰ্ষণীয় দিশবোৰ আমি ইয়াত লিখিছোঁ। তাৰপিছতে আহিল আমাৰ এক্টিভিটি পুতলা বনোৱা, যে টয় মেকিং। আমি ছাত্ৰ ছাত্ৰীসকলক মাটিৰে বা সূতাৰে পুতলা কেনেকৈ বনায় সেইবোৰ শিকাই দিছিলোঁ। তাৰপিছত তেওঁলোকে নিজেই পুতলা বনাইছিল, আৰু এই পুতলা বনোৱা এক্টিভিটিৰ এখন ফটো মই ইয়াত দাঙি ধৰিছোঁ। এই এক্টিভিটিটো আমি কোনদিনা কেনেকৈ কিহৰ জৰিয়তে বা কাৰ কাৰ উপস্থিতিত কাৰ কাৰ সহায় সহযোগিতাত এই এক্টিভিটিটো কৰিছিলোঁ তাৰ বিষয়ে অলপ লিখিছোঁ। নেক্সট আমাৰ আহিল খাম প্ৰস্তুতকৰণ, যে অৰ্থাৎ চিঠিৰ যে খামবোৰ হয় সেই খামবোৰ কেনেকৈ প্ৰস্তুত কৰিব লাগে তাৰ শিকাই দিছিলোঁ, আৰু তেওঁলোকে আমাক বহুতো খাম বনাই দেখুৱাইছিল। তাৰে ওপৰত এখন পিকচাৰ দাঙি ধৰিছোঁ। এই কাৰ্যকলাপটো আমি কোনদিনা কেনেকৈ কাৰ কাৰ উপস্থিত কৰিছিলোঁ বা কোনে কোনে আমাক সহায় কৰিছিল, তেওঁলোকৰ উৎসাহ ইচ্ছা এই সকলোবোৰ ইয়াত লিখিছোঁ। তাৰপিছতে আহিল আমাৰ মাটিৰ বস্তু বনোৱা। আমি ছাত্ৰ ছাত্ৰীসকলক ঘৰৰ পৰা মাটি আনিব দিছিলোঁ, আৰু এই মাটিৰে কেনেকৈ বস্তু বনোৱা হয় সেইবোৰ শিকাই দিছিলোঁ, আৰু ছাত্ৰ ছাত্ৰীসকলে ইমান ধুনীয়াকৈ মাটিৰ বস্তু বনাইছিল। তাৰে এখন ফটো মই ইয়াত দাঙি ধৰিছোঁ। এই কাৰ্যকলাপটো আমি কোনদিনা কেনেকৈ কৰিছিলোঁ ইত্যাদি সকলোবোৰ বস্তু ইয়াত লিখিছোঁ। তাৰপিছতে আহিল আমাৰ আলপনা প্ৰস্তুতকৰণ। আলপনা মানে হ'ল বিভিন্ন ৰং গুড়ি, আবিৰ বা আটা, চাউলৰ গুড়ি ইত্যাদি বস্তুৰ সৈতে ৰংগোলী প্ৰস্তুত কৰা ইত্যাদি বস্তুৰে অংকন কৰা। এই আলপনা প্ৰস্তুতকৰণত ছাত্ৰ ছাত্ৰীসকলে নথো আনন্দিত হৈছিল। তেওঁলোকে এই কাৰ্যকলাপৰ আমাক বিশেষভাৱে সহায় কৰিছিল, তাৰ বাবে আমি ছাত্ৰ ছাত্ৰীসকলক ধন্যবাদ জ্ঞাপন কৰিছোঁ। এই কাৰ্যকলাপটো আমি কোনদিনা কেনেকৈ কৰিছিলোঁ সেই সকলোবোৰ বিষয়ে ইয়াত লিখিছোঁ। নেক্সট আহিল আমাৰ মেহেন্দি এটিকা। আমি ছাত্ৰ ছাত্ৰীসকলক মেহেন্দি কেনেকৈ পিন্ধোৱা হয় তাক শিকাইছিলোঁ, আৰু তেওঁলোকক মেহেন্দি আঁকি দিছিলোঁ। তেওঁলোকে বৰ আনন্দিত হৈছিল। নেক্সট এই মেহেন্দি কাৰ্যক্ৰমটো আমি কোনদিনা কৰিছিলোঁ, কেনেকৈ কৰিছিলোঁ সকলোবোৰ ইয়াত লিখিছোঁ। তাৰপিছতে সামৰণি, যে এই কাৰ্যকলাপবোৰ কৰি কি লাভ বা ছাত্ৰ ছাত্ৰীসকলক ৱৰ্ক এডুকেশ্যনে কেনেকৈ সহায় কৰে এই সকলোবোৰ বস্তু ইয়াত লিখিছোঁ। এনেকৈ মই এক্টিভিটিটো সামৰণি দিছোঁ। নেক্সট আহিল আমাৰ এক্টিভিটি নং 9, অৰ্গেনাইজেশ্যন অফ য়োগা। অৰ্থাৎ য়োগাৰ একটা কাৰ্যকলাপ আমাক অৰ্গেনাইজ কৰিব দিছিলে, তাৰ বাবে এখন ফ্ৰণ্ট পেজ বনাবা। তাৰপিছত আৰম্ভণি, যে য়োগা শব্দটো কেনেকৈ আহিল, য়োগা শব্দটো কেনেকৈ আহিল বা য়োগাৰ উপকাৰিতা, য়োগা ক'ৰ পৰা আহিল, য়োগা কি, এই সকলোবোৰ বিষয়বস্তু প্ৰথমে বহলাই লিখিব লাগিব। তাৰপিছতে মই ইয়াত লিখিছোঁ যোগৰ লক্ষ্য আৰু উদ্দেশ্য। অৰ্থাৎ য়োগাৰ লক্ষ্য, য়োগা আমাক কেনেকৈ সহায় কৰে, য়োগাৰ উদ্দেশ্য, য়োগা কৰিলে কি হয়, এই সকলোবোৰ বস্তু ইয়াত লিখিছোঁ, এবাৰ চাই ল'বা। তাৰপিছতে মই ইয়াত লিখিছোঁ বিদ্যালয়ত যোগ শিক্ষাৰ প্ৰয়োজনীয়তা, যে বিদ্যালয়ত যোগ শিক্ষাৰ প্ৰয়োজনীয়তা আছে তাৰ বিষয়ে লিখিছোঁ, যে যোগ শিক্ষাই ছাত্ৰ ছাত্ৰীসকলক শৈক্ষিক দিশত কেনেকৈ আগবঢ়াই লৈ যায় তাৰে অলপ বৰ্ণনা মই ইয়াত দিছোঁ, তোমালোকে চাই ল'বা। অৰ্থাৎ এই য়োগাৰ এক্টিভিটিৰ অনুষ্ঠানটো আমি কোনদিনা কেনেকৈ কাৰ কাৰ সহায় সহযোগিতাত কৰিছিলোঁ তাৰে অলপ বৰ্ণনা লিখিছোঁ মই ইয়াত।
তাৰপিছতে আমাৰ আহিল প্ৰথম আসন পদ্মাসন। য়োগাৰ প্ৰথমটো আমি আসন কৰিছিলোঁ পদ্মাসন। এই পদ্মাসনৰ এখন পিকচাৰ মই ইয়াত দিছোঁ, তোমালোকে চাব পাৰিবা যে পদ্মাসন কি, পদ্মাসন ক'ৰ পৰা আহিছে সেইটো লিখিছোঁ। তাৰপিছত পদ্ধতি, পদ্মাসন কেনেকৈ কৰিব লাগে, বা পদ্মাসনত কি কি ব্যৱহাৰ হয়, কোনখন হাত কোনখন ভৰি কোনখিনি আগত কৰিব লাগে কোনখিনি পিছত কৰিব লাগে, এই সকলোবোৰ বস্তু লিখিছোঁ। তাৰপিছতে উপকাৰিতা, এই পদ্মাসন মানে এই আসনটো আমি কেনেকৈ উপকৃত হয়, এই আসনটোৰ জৰিয়তে আমি কি কি আমি উপকাৰ লাভ কৰোঁ, যেনে আমি ভৰিৰ বাত বিষ ভাল হয়, ভৰিৰ সন্ধি স্নায়ু আৰু মাংসপেশী সবল হয় ইত্যাদি বহুতো উপকাৰিতা বিষয় লিখিছোঁ। তাৰপিছতে আমাৰ আহিল ভুজংগাসন। এই আসনটোৰ প্ৰণালী, তাৰপিছত এই আসনটো কেনেকৈ কৰিব লাগে, কি কি কৰিব লাগে সকলোবোৰ লিখিছোঁ। নেক্সট উপকাৰিতা, এই আসনটো কৰি কোনবোৰ দিশ আমাৰ লাভ হয় এই সকলোবোৰ ইয়াত লিখিছোঁ। নেক্সট মই লিখিছোঁ বজ্ৰাসন। আমি বজ্ৰাসনৰ এখন পিকচাৰ দাঙি ধৰিছোঁ। সেই ধৰণে এই আসনৰো মই প্ৰণালী, তাৰপিছত আসনৰ বিষয়ে অলপ লিখিছোঁ, আসনটো কেনেকৈ কৰিব লাগে, কি কি কৰিব লাগে, আসনটোৰ লাভালাভ সকলোবোৰ লিখিছোঁ। তাৰপিছতে আমি কৰিছোঁ বৃক্ষাসন। এই একেভাৱে মই প্ৰণালী উপকাৰিতা লিখিছোঁ। তাৰপিছত আমি কৰিছিলোঁ অনুলোম বিলোম। একেখিনি কথাই প্ৰণালী, তাৰপিছত উপকাৰিতা, অনুলোম বিলোমৰ প্ৰণালী উপকাৰিতা সকলোবোৰ লিখিছোঁ। তাৰপিছত মৰ্যাদাসন, দেন মেডিটেশ্যন ক্ৰিয়া অৰ্থাৎ ধ্যান কাৰ্য। নেক্সট আমাৰ আহিল মুদ্ৰা, অৰ্থাৎ মুদ্ৰাবোৰ কেনেকৈ কৰিব লাগে এইবোৰ শিকাই দিছিলোঁ। তাৰপিছতে এনেকৈ আমাৰ এই য়োগাৰ এক্টিভিটি কাৰ্যকলাপটো অৰ্গেনাইজ কৰি আমি সামৰণি মাৰিলোঁ। তাৰপিছতে আমাৰ আহিল এক্টিভিটি নং 10। ইয়াত দিয়া ৰিফ্লেক্টিভ ডায়েৰী এণ্ড জাৰ্নেল। এজন শিক্ষকৰ ডায়েৰী লিখাটো এটা গুৰুত্বপূৰ্ণ দিশ। ডায়েৰী শিক্ষকক বহুত ধৰণে উপকৃত কৰে। এই ধৰণৰ এক্টিভিটিত আমি এজন ট্ৰেইনী হিচাপে ডায়েৰী লিখিব লাগিব, তাৰে ওপৰত এক্টিভিটিটো কৰিব দিছিলে। একেধৰণে মই ইয়াত ফ্ৰণ্ট পেজ বনাই লৈছিলোঁ। তাৰপিছতে আৰম্ভণি, যে এই ৰিফ্লেক্টিভ ডায়েৰী বা জাৰ্নেল অৰ্থাৎ ডায়েৰী আমি কিয় লিখিব লাগে, ডায়েৰী আমাক কেনেকৈ সহায় কৰে, বা আমি এজন ট্ৰেইনী হিচাপে ডায়েৰী কি কি উপকাৰ, আমাৰ ডায়েৰী আমি কি কি ধৰণে ব্যৱহাৰ কৰিব লাগে এই সকলোবোৰ বস্তু ইয়াত লিখিছোঁ। তাৰপিছতে এইবোৰ মই ডেট ৱাইজ, অৰ্থাৎ কোনদিনা আমি বিদ্যালয়ত গৈ কাৰ্যকলাপ কৰিছিলোঁ, অকল বিদ্যালয়েই নহয়, আমি যিখন চেণ্টাৰত আমি DLED কৰি আছিলোঁ সেইখন চেণ্টাৰৰ আমি প্ৰথম দিনাৰ পৰাই আমাক যেনেকৈ স্কুল ইণ্টাৰ্ণশ্বিপৰ বাবে ৱৰ্কশ্বপ কৰাইছিল, সেই ৱৰ্কশ্বপৰ দিনাৰ পৰাই আৰম্ভ কৰি বিদ্যালয়ৰ ইণ্টাৰ্ণশ্বিপৰ প্ৰথম দিনক ধৰি লাষ্ট দিনলৈ আমি যিবোৰ কাম কাজ কৰিছিলোঁ, বিদ্যালয়লৈ গৈ আমি কোনবোৰ ক্লাছ কৰিছিলোঁ, কি কৰা নাছিলোঁ, কি কৰিছিলোঁ, কোনবোৰ এক্টিভিটি কৰিছিলোঁ, সেইবোৰ সকলোবোৰ ডেট ৱাইজ লিখিব লাগিব। মই ইয়াত ডেট ৱাইজ লিখিছিলোঁ, আৰু যিদিনা বন্ধ আছে সেইদিনা বন্ধ বুলি লিখি দিছিলোঁ। তোমালোকে এবাৰ চাই ল'বা আৰু নিজৰ মতে বনাই লিখিবা। মুঠৰ ওপৰত আমি বিদ্যালয়লৈ গৈ কি কৰিছিলোঁ, কোনবোৰ এক্টিভিটি কোনদিনা কৰিছিলোঁ, কোনবোৰ ক্লাছ কৰিছিলোঁ, এই সকলোবোৰ লিখিব লাগিব, যিটো এজন শিক্ষক হিচাপে গুৰুত্বপূৰ্ণ দায়িত্ব। কাৰণ শিক্ষক এজনে ছাত্ৰ ছাত্ৰীক পঢ়াবলৈ হ'লে ডায়েৰী লিখিবই লাগিব। তো এইটোৱে আছিল আমাৰ এক্টিভিটি নং 10। এতিয়া আমাৰ হ'ল এক্টিভিটি নং 11। ইয়াত দিয়া আছে ডিজাইনিং এক্টিভিটিজ টু এনচিয়ৰ achievement of a learning outcome of particular grade and subject। তাৰ বাবে মই এখন ফ্ৰণ্ট পেজ বনাই লৈছিলোঁ। তাৰপিছত আৰম্ভণি, যে এক্টিভিটিটো আমি কেনেকৈ কৰিছিলোঁ, এক্টিভিটিৰ বিষয়বস্তুবোৰ ইয়াত দাঙি ধৰিছোঁ, এক্টিভিটিটো কোনদিনা কৰিছিলোঁ, কোন শ্ৰেণীক লৈ কৰিছিলোঁ, কোনটো পাঠ্যক্ৰম বা কোনটো বিষয়ক লৈ কৰিছিলোঁ, সকলোবোৰ ইয়াত লিখিছোঁ। তাৰপিছত শিক্ষাৰ ফলাফল, যে এই এক্টিভিটিটো কৰি আমাৰ কি ফল লাভ কৰিলোঁ, কাৰ্যকলাপৰ পৰিকল্পনা, এই এক্টিভিটিটো কৰিবলৈ আমি কি কি পৰিকল্পনা আগবঢ়াইছিলোঁ, এই সকলোবোৰ ইয়াত লিখিব লাগিব। লক্ষ্য, উদ্দেশ্য, সামগ্ৰী, পদ্ধতি, তাৰপিছত কাৰ্যকলাপটো, সময়, সামগ্ৰী, বহুত কিবা কিবি লিখিছোঁ, তোমালোকে এবাৰ চাই ল'বা। তাৰপিছতে মূল্যায়নৰ পৰিকল্পনা, আৰু শেষত মই এখন প্ৰবৰ্ত দাঙি ধৰিছিলোঁ, এখনৰ প্ৰতিবেদন। এনেকৈ মই 11 নম্বৰ এক্টিভিটিটো কমপ্লিট কৰিছিলোঁ। তাৰপিছতে আমাৰ আহিল এক্টিভিটি নং 12, ECC activities। The trainees to plan ECC activities as a daily basis and undertake these activities in co-শ্ৰেণী of lab schools 5 days। তাৰ ওপৰত এখন ফ্ৰণ্ট পেজ মই ইয়াত বনাইছোঁ। অৰ্থাৎ আমি বিদ্যালয়ৰ ECC এক্টিভিটি, অৰ্থাৎ আমি মুঠতে 5 দিন আমি ECC এক্টিভিটি কৰিব লাগিব, আৰু এই এক্টিভিটিবোৰ আমি কেনেকৈ কৰিছিলোঁ, কি কি কৰিছিলোঁ, সকলোবোৰ ইয়াত আৰম্ভণিতে মই দিছিলোঁ। তাৰপিছত এক্টিভিটি নাম্বাৰ ৱাইজ মই ইয়াত দাঙি ধৰিছিলোঁ। মুঠতে 5খন এক্টিভিটি মই ইয়াত ধৰিছোঁ।
তাৰে প্ৰথমটো এক্টিভিটি হ'ল খেল ধেমালিৰ মাধ্যম, মানে আমি খেল ধেমালিৰ মাধ্যমে ছাত্ৰ ছাত্ৰীসকলক কেনেকৈ ছাত্ৰ ছাত্ৰীসকলক কেনেকৈ আমি পঢ়াব পাৰোঁ বা কেনেকৈ আমি শিকাব পাৰোঁ এইবোৰ ইয়াত লিখিছোঁ। প্ৰথমতে মই বিদ্যালয়ৰ নাম, তাৰপিছত তাৰিখ, তাৰপিছত বিষয়বস্তু যে আমি কি বিষয়ৰ ওপৰত ছাত্ৰীসকলক পঢ়াই আছোঁ সেইবোৰ লিখিব লাগিব। নেক্সট টিএলএমৰ ব্যৱহাৰ, যে আমি উক্ত কাৰ্যকলাপৰ টিএলএমৰ ব্যৱহাৰ কেনেকৈ কৰিছিলোঁ, কাৰ্যকলাপৰ উদ্দেশ্য, যে উক্ত কাৰ্যকলাপটোৰ দ্বাৰা ছাত্ৰ ছাত্ৰীসকলে কেনেকৈ শিকিব পাৰিছে বা কেনেকৈ লাভান্বিত হ'ব পাৰিছে এই সকলোবোৰ লিখিছোঁ। তাৰপিছত শিক্ষণ পদ্ধতি, মই কেনেকৈ এই পদ্ধতিটো অৱলম্বন কৰিছোঁ এইবোৰ ইয়াৰ পদ্ধতি মই ইয়াত লিখিছোঁ। তাৰপিছত মই এইখন ফটো দাঙি ধৰিছিলোঁ। তাৰপিছত শিক্ষণৰ ফলাফল, যে উক্ত কাৰ্যকলাপৰ ফলত ছাত্ৰ ছাত্ৰীসকলে কেনেকৈ শিকিব পাৰিছে বা কেনেকৈ আনন্দ মনেৰে শিকিব পাৰিছে এই সকলোবোৰ ইয়াত লিখিব লাগিব। তাৰপিছত চেকলিষ্ট, অৰ্থাৎ এই ছাত্ৰ ছাত্ৰীসকলৰ এই এক্টিভিটিৰ জৰিয়তে কিবা বিকাশ সাধন হৈছে নেকি, যদি হৈছে কেনেকৈ হৈছে বা কোনবোৰ বিকাশ সাধন হৈছে কোনবোৰ হোৱা নাই সকলোবোৰ লিখিব লাগিব। তাৰপিছতে আহিল আমাৰ এক্টিভিটি, নেক্সট এক্টিভিটি, মানে যিহেতু 5টা এক্টিভিটি কৰিব দিছিলে, এতিয়া আমাৰ 2 নম্বৰ এক্টিভিটি। ইয়াত মই বিষয়বস্তু ৰাখিছিলোঁ অংগ পতংগৰ গীত, অৰ্থাৎ আমি অংগ পতংগৰ গীতৰ জৰিয়তে ছাত্ৰ ছাত্ৰীসকলক ধেমালিৰ জৰিয়তে তেওঁলোকক আকৰ্ষণীয় কৰি তুলি কেনেকৈ তেওঁলোকক আমি শিকাব পাৰোঁ তাৰ ওপৰত কাৰ্যকলাপ ৰাখিছিলোঁ। এইখিনি কথাই টিএলএমৰ ব্যৱহাৰ, ক্ৰিয়াকলাপৰ উদ্দেশ্য, শিক্ষণ পদ্ধতি, শিক্ষণৰ ফলাফল, আৰু এখন পিকচাৰ, আৰু লগতে শেষত চেকলিষ্ট, মানে ছাত্ৰ ছাত্ৰীসকলক এই কাৰ্যকলাপৰ জৰিয়তে কোনবোৰ বিকাশ সাধন হৈছে কোনবোৰ হোৱা নাই এই সকলোবোৰ লিখি এক্টিভিটিটো কৰিব লাগিব। নেক্সট মই এক্টিভিটি কৰিছিলোঁ বৰ্ণৰ পৰিচয়, মানে বৰ্ণৰ পৰিচয় দি আমি ছাত্ৰ ছাত্ৰীসকলক শিকাইছিলোঁ। আৰু নেক্সট আমি লাষ্টত দিছিলোঁ মোৰ লাষ্ট এক্টিভিটিটো হ'ল সংখ্যাৰ খেল, অৰ্থাৎ সংখ্যাৰ খেলৰ ওপৰত মই এটা এক্টিভিটি ৰাখিছিলোঁ। যিহেতু ছাত্ৰ ছাত্ৰীসকল নিচেই সৰু, কাৰণ ইয়াত ECG ষ্টুডেণ্টৰ কথা কোৱা হৈছে, অৰ্থাৎ আৰ্লি চাইল্ডহুড কেয়াৰ এণ্ড এডুকেশ্যন। ইয়াত কেৱল সৰু শিশুসকলৰ বাবেই কোৱা হৈছে, ডাঙৰ সকলৰ বাবে নহয়। গতিকে সংখ্যাৰ খেলৰ জৰিয়তে তেওঁলোকক সংখ্যাৰ পৰিচয় দিছিলোঁ। তাৰ ওপৰত টিএলএমৰ ব্যৱহাৰ, ক্ৰিয়াকলাপৰ উদ্দেশ্য, শিক্ষণ পদ্ধতি, আৰু লগতে শিক্ষণৰ ফলাফল ইত্যাদি সকলোবোৰ মই ইয়াত দাঙি ধৰিছিলোঁ। আৰু সৰ্বশেষত এই ক্ৰিয়াকলাপৰ জৰিয়তে ছাত্ৰ ছাত্ৰীসকলে কোনবোৰ বিকাশ সাধন হৈছে হোৱা নাই এইবোৰ লিখিছিলোঁ, আৰু ইয়াৰ ওপৰত এখন পিকচাৰো মই ইয়াত দাঙি ধৰিছিলোঁ। নেক্সট মই কৰিছিলোঁ ECG এক্টিভিটি কিছু দৃশ্য। মই ইয়াত বহুতো এক্টিভিটি, কিবাকিবি এক্টিভিটি, খেল প্ৰদানৰ জৰিয়তে ছাত্ৰীসকলক শিকাইছিলোঁ, তাৰে কিছুমান ফটো মই ইয়াত দাঙি ধৰিছিলোঁ। তো এইখিনিয়ে হ'ল আমাৰ 12টা এক্টিভিটি। যদি তোমালোকৰ ভিডিঅ'টো ভাল লাগিছে বা ভিডিঅ'টোৰ পৰা উপকৃত হৈছে বুলি ভাবা, তেন্তে লাইক, কমেণ্ট আৰু শ্বেয়াৰ কৰিবলৈ নাপাহৰিবা। আৰু উক্ত ভিডিঅ'টোৰ PDF-টো তোমালোকে পাব বিচাৰিলে মোৰ হোৱাটছআপ নম্বৰত যোগাযোগ কৰিব পাৰা, আৰু নহ'লে ভিডিঅ'ৰ ডেছক্ৰিপশ্যন বক্সত দিয়া লিংকত গৈ তোমালোকে PDF-বোৰ পাব পাৰা। কেৱল PDF-এই নহয়, মই যিবোৰ ফৰ্মেট ব্যৱহাৰ কৰি উক্ত কাৰ্যকলাপবোৰ কৰিছিলোঁ সেইবোৰ বিচাৰিলেও তোমালোকে তাত গৈ পাব পাৰা। তো আজিৰ ভিডিঅ'টো এইখিনিয়ে। থেংক ইউ, হেভ এ গুড ডে।